ৰামপুৰ চলাপথাৰ যুৱ সংঘৰ সৌজন্যত এদিনীয়া ভলীবল আৰু দুদিনীয়া কাবাডী খেল প্ৰতিযোগিতাৰ আয়োজন। অহা ২৭ ডিচেম্বৰত সদৌ অসম ভিত্তিত এদিনীয়া নৈশ ভলীবল খেল প্ৰতিযোগিতা আৰু ২৮-২৯ ডিচেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে নৈশ কাবাডী খেল প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে ৰামপুৰ পামত। ৰামপুৰ চলাপথাৰ যুৱ সংঘৰ সৌজন্যত ৰামপুৰ পাম টাৱাৰৰ কাষতে তিনিদিনীয়া কাৰ্যসূচীৰে এদিনীয়া নৈশ ভলীবল আৰু দুদিনীয়া আকৰ্ষণীয় কাবাডী খেলৰ আয়োজন কৰা হৈছে। গ্ৰাম্য অঞ্চলৰ নৱপ্ৰজন্মক খেল ধেমালিৰ প্ৰতি আকৰ্ষিত কৰি সুদক্ষ খেলুৱৈ সৃষ্টি কৰাৰ লক্ষ্যৰে এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। অধিক জানিবৰ বাবে যোগাযোগ কৰিব 6002108259 আৰু 9127222820 ফোন নম্বৰত। আহি পেলাই এটা কথা আনন্দিত হৈছোঁ, ইমান ধুনীয়া ফিল্ড এখন যে আছে ভিতৰুৱা গাঁৱত, আমি কেতিয়াও ভবা নাছিলোঁ। আৰু এই ল'ৰাকেইটা ওলাই অহাৰ কাৰণে ধন্যবাদ দিছোঁ, পুনৰ ধন্যবাদ দিছোঁ। আৰু বাহিৰৰ পৰা খেলুৱৈসকল যোগাযোগ কৰি আছে বুলি শুনি আছোঁ, কিন্তু ইয়াত গেডাৰিং বুলি বহুত গেডাৰিং হ'ব, আমি আশাবাদী। ভলীবল কাবাডী খেল, দুদিনীয়া কাবাডী, এদিন ভলীবল। ইয়াৰ ভিতৰত সাংস্কৃতিক সন্ধ্যাও আছে। প্ৰথম দিনা আমাৰ কাৰ্যসূচী আছে ভলীবলৰ লগত এই ট্ৰফিক, আব্বাছ, চৰ্তাগল, বটু সিহঁতক নিমন্ত্ৰণ কৰিম। আৰু দ্বিতীয় দিনা কাবাডী খেলত সাংস্কৃতিক সন্ধ্যাও থাকিব, ডান্সাৰ থাকিব, চুৱানা কালচাৰো থাকিব। আমি ৰাইজক মনোৰঞ্জন দিবলৈ আমি চেষ্টা কৰিম আৰু বেছিকৈ মনোৰঞ্জন দিবলৈ আৰু চেষ্টা কৰিম। সকলো ৰাইজক, দৰ্শকক আমাৰ খেলখন উপভোগ কৰিবলৈ আহ্বান জনাইছোঁ। ঠাইডোখৰ হৈছে ৰামপুৰ পাম টাৱাৰৰ পূবফালে ৮০ কৰোৰ মানৰ বাঁহৰ গৃহত। চাওক, আমি আমাৰ ৰামপুৰ চলাপথাৰ যুৱ সংঘৰ সৌজন্যত আমি এদিনীয়া ভলীবল আৰু দুদিনীয়া কাবাডী খেলৰ অনুষ্ঠিত আয়োজন কৰিছোঁ। সমূহ খেলপ্ৰেমী ৰাইজক মই আমাৰ যুৱ সংঘৰ সৌজন্যৰ পৰা আহ্বান জনাইছোঁ, চবেই ইয়াত খেল উপভোগ কৰিবলৈ আহিব। ৫,০০০-৭,০০০ মানুহৰ যাতে আমি আদৰণি জনাওঁ আৰু সেইখিনি ব্যৱস্থা আমাৰ আছে। আৰু আমাৰ প্ৰথম দিন ভলীবল খেলৰ আগত আবেলি আমাৰ বৃক্ষৰোপণ আছে, বৃক্ষৰোপণ কৰিম। হয়, আমি ৰামপুৰ চলাপথাৰ যুৱ সংঘৰ সৌজন্যত তিনিদিনীয়া কাৰ্যসূচী। প্ৰথম দিনা ভলীবল আছে। আৰু ভলীবলৰ আমাৰ প্ৰথম পুৰস্কাৰ আছে ১৫,০০০ টকা, দ্বিতীয় পুৰস্কাৰ আছে ১০,০০০ টকা। আমাৰ যোগাযোগ হৈ আছে তেজপুৰৰ পৰা নগাঁও, মৰিগাঁও আৰু আছে আপোনাৰ গোলাঘাট, হোজাই, গুৱাহাটী, সেইখিনিৰ পৰা টীম আহি আছে। আমি ভলীবল খেল এদিনতে অনুষ্ঠিত কৰিব, এদিনতে ফাইনেল নমাই দিম। আৰু কাবাডী খেল দুদিনীয়া কাবাডী খেল আছে। কাবাডী খেল আছে আপোনাৰ ডিচেম্বৰৰ ২৮ আৰু ২৯ তাৰিখ দুদিনীয়া। আৰু কাবাডী খেলৰ প্ৰথম পুৰস্কাৰ ২০,০০০ লগতে ট্ৰফি, দ্বিতীয় পুৰস্কাৰ ১০,০০০ টকা লগতে ট্ৰফি। আৰু বহিৰাজ্য নয়ডা বা ৱেষ্ট বেংগলৰ খেলুৱৈসকল, কাবাডী খেলুৱৈসকল ইয়াত আহিব নেকি? সিহঁতে এতিয়া যোগাযোগ কৰি আছে, এতিয়ালৈকে সিদ্ধান্ত হোৱা নাই, আহাটো 100% চিয়'ৰ হোৱা নাই, কিন্তু সিহঁতে যোগাযোগ কৰি আছে। ঠাইডোখৰ নাম কি আপোনালোকৰ? ঠাইডোখৰ হৈছে আমাৰ ৰামপুৰ চলাপথাৰ যুৱ সংঘৰ সৌজন্যত। আমাৰ স্থান হৈছে ৰামপুৰ পাম টাৱাৰৰ পূবফালে ৮০ কৰ বাউণ্ডাৰীৰ চৌহদত।